আপোনাৰ ঘৰৰ আশে-পাশে বা ঘৰৰ আগফালে বা পাছফালে এনেকুৱা গছ আছে নেকি? আৰু এই গছবিধ আপোনালোকে ভালদৰে চাওক, আৰু এই গছবিধ যদি আছে তেতিয়াহ'লে আপুনি আজি এনেদৰে উভালি পেলাই দিয়ক। আৰু উভালি একচুৱেলি ইয়াক জ্বলাই দিব লাগে। আৰু এই উদ্ভিদবিধ আচলতে নাম হৈছে পাৰ্থেনিয়াম। আৰু পাৰ্থেনিয়াম মানে অতিকৈ বিষাক্ত, আৰু মই সেইকাৰণে ইয়াত হেণ্ড গ্লোভছ লগাই লৈছোঁ যে ইয়াৰ পৰা সাংঘাতিক বেমাৰ হোৱাৰ সম্ভাৱনা আছে। কাৰণকেইটা কৈ আছোঁ, তাৰ আগতে কৈছোঁ ই কেনেকৈ আহিল ইয়ালৈ। আচলতে এই পাৰ্থেনিয়াম যি উদ্ভিদ, সেই উদ্ভিদ আচলতে ভাৰতবৰ্ষত নাছিল। এটা সময়ত যেতিয়া আমেৰিকা কানাডাৰ পৰা ভাৰতলৈ ঘেঁহু আহিছিল, আৰু তেতিয়াই আমদানি হিচাপে এই ঘেঁহুৰ লগত মাটিৰ লগত এই উদ্ভিদবিধ আহিছিল, পাৰ্থেনিয়াম উদ্ভিদবিধ আহিছিল ভাৰতবৰ্ষলৈ, আৰু তাৰ পাছতে বিয়পি পৰিল গোটেই ভাৰতবৰ্ষত। আৰু আজিও যেতিয়া এই নগাঁৱৰ যি উৰিয়া গাঁও বাইপাছৰ পৰা যদি আপুনি চাই কলিয়াবৰ তিনিআলিলৈকে আপুনি এই পাৰ্থেনিয়াম গছবিধ দেখিব। আচলতে এই গছবিধ অতিকৈ বিষাক্ত, আৰু ইয়াক আমি যেতিয়াই দেখা পাওঁ তেতিয়া আমি উভালি পেলাব লাগে আৰু ইয়াক পুৰি পেলাব লাগে। আচলতে এই উদ্ভিদবিধৰ পৰা মানুহৰ যথেষ্ট ক্ষতি হয়। মানুহৰ ছালৰ প্ৰব্লেম, লগতে মানুহৰ যদি চৰ্দি এলাৰ্জি, আৰু তাৰ লগতে যদি শ্বাস প্ৰশ্বাসজনিত ৰোগত মানুহৰ সমস্যাত ভুগি থাকে তেতিয়াহ'লে ই আৰু অধিক কৰি তুলিব পাৰে। সেইকাৰণে কৈছোঁ এই উদ্ভিদবিধ অতিকৈ বিষাক্ত, পাৰ্থেনিয়াম ইয়াৰ নাম। আপোনালোকে আকৌ ভালদৰে চাই লওক, ইয়াৰ নাম পাৰ্থেনিয়াম। আৰু ইয়াক আপোনালোকে এনেদৰে যদি দেখা পায় আপোনাৰ ঘৰৰ আশে-পাশে বা ঘৰৰ আগফালৰ পিছফালে, তেতিয়াহ'লে ইয়াক আপুনি উভলি ইয়াক পৰাপক্ষত জ্বলাই দিয়ক। আৰু ইয়াক ইংৰাজীত কেৰট গ্ৰাছ বুলি কয়, আৰু হিন্দীত ইয়াক কংগ্ৰেছ ঘাছ বুলি কয়। আৰু মই নগাঁও জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এই যি ফ'ৰলেনৰ কাষে কাষে যি এইবিলাক পাৰ্থেনিয়াম গছ হৈছে, এই পাৰ্থেনিয়াম গছবিলাক যাতে উভালি যাতে প্ৰশাসনে যাতে ইয়াৰ পৰা পঠিয়াই দিয়ে, যাতে ইয়াক জ্বলাই দিয়াৰ ব্যৱস্থা কৰে, যাতে ইয়াৰ দ্বাৰা ৰাইজৰ লাভ হয়, ৰাইজৰ যাতে ক্ষতি নহয়। খুব জৰুৰী ভিডিঅ', আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব।